নমস্কাৰ, ৰাধে ৰাধে। এয়া চাওক আমাৰ বাৰীৰ ভেন্দি। এইকেইটাকে আজি মই ভৰুৱা ভেন্দি বনাম মছলা দি পেলাই। আহক বনাম। চাওক কিমান যে ভাল লাগে খাই পেলাই। ভেন্দিকেইটা কাটি লওঁ প্ৰথমতে ধুনীয়া কৰি। এয়া মই মছলাখিনি পিচি ল'ম। এয়া আলুখিনি প্ৰথমতে মই ৰঙচুৱা কৰিলোঁ, ভেন্দি দিলোঁ, মছলাখিনি দিছোঁ। মছলাখিনি একেবাৰে মিহি কৰিব নালাগে। হালধি, ৰেড চিলি পাউডাৰ, নিমখ সোৱাদ অনুযায়ী আৰু ঢাকন দি ভালদৰে ভাজি দিম। এয়া দেখিছেনে কিমান ধুনীয়া ৰং হৈছে। এতিয়া আমি চাই ল'ম আলুখিনি সিজিছে নাই। আলু সিজি গৈছে। এতিয়া আমি ইয়াত 1 চামুচ নেমু ৰস চেপি দিম। নেমু ৰসটো দিলে চব্জিটো জ্বলা, নিমখীয়া আৰু টেঙা লাগে, ভাল লাগে খাই পেলাই। তাৰপিছত ষ্টিমটো গেছৰ কমাই পেলাই আমি লাহে লাহে কৰি ঢাকি অলপমান ভাজিম, যাতে মছলাখিনি ভেন্দিকেইটাত লাগি ধৰে। এয়া দেখিছেনে আমাৰ খানা ৰেডি। দাইলত কঁঠাল গুটি দি ভাত, আদা জলকীয়া দিছোঁ নেমুত, সেয়া নেমু টেঙা আৰু ঢেকীয়া শাকৰ ভাজি। কি যে মজা লাগে। আমি জুতি লৈ চাম। আপোনালোকক ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। এয়া মই ল'ৰা ছোৱালীক খুৱাইছোঁ। মাজনী কেনেকুৱা লাগিছে কোৱা? টেষ্টি লাগিছে। আপোনালোকে ভিডিঅ'টো ভাল লাগি